এইবাৰৰ আপোনালোকৰ টাৰ্গেটটো কি? একচুৱেলি বিজেপি হৰুৱাব লাগে না মনোৰঞ্জন তালুকদাৰে টিকেট নোপোৱাটো বিচাৰে? আমি কংগ্ৰেছ বিজেপিৰ দালাল নেকি? মনোৰঞ্জনে এই অধিকাৰটো ক'ত পালে? আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন হ'ল মিছলীয়া। সমাগত 2026 বিধানসভাৰ নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচনক লৈ শাসক বিৰোধী সকলোৱে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আৰু ক্ৰমে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰাৰ্থীকেন্দ্ৰিক যুঁজ। আৰু ইয়াৰ মাজতে ভবানীপুৰ সৰ্বুক সমষ্টিৰ মিত্ৰজোঁটত এক ফাট মেলা আমি পৰিলক্ষিত কৰিছোঁ, কিয়নো মিত্ৰজোঁটত আমি জানিব পৰা মতে ভবানীপুৰ সৰ্বুক সমষ্টিৰ পৰা বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰায় প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত বুলি জনাৰ পিছতে কংগ্ৰেছ দলৰ একাংশ কৰ্মী বা কংগ্ৰেছ দলৰ বৰপেটা ৰোড ব্লক কংগ্ৰেছকে ধৰি বিভিন্ন ব্লক কংগ্ৰেছৰ পৰা ইয়াৰ বিৰুদ্ধে ওজৰ আপত্তি জনোৱা পৰিলক্ষিত হৈছে। তেখেতসকলৰ দাবী উত্থাপন কৰিছে যে এইবাৰ CPM নহয়, এইবাৰ এই সমষ্টিখন ভবানীপুৰ সৰ্বুক সমষ্টিটো এইবাৰ কংগ্ৰেছক কৰি দিব লাগে বুলি দাবী উত্থাপন কৰিছে। আৰু এতিয়া মই উপস্থিত আছোঁ বৰপেটা ৰোড ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত। আমি পোনপটীয়াকৈ তেখেতসকলৰ পৰা বৰপেটা ৰোড ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ পৰা পোনপটীয়াকৈ দুআষাৰ জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু আমি জানিব পৰা মতে এই ভবানীপুৰ সৰ্বুক সমষ্টি যিটো, এই সমষ্টিটো ইতিমধ্যে CPM দলক এৰি দিছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এনেকে কংগ্ৰেছীসকলে ইয়াৰ বিৰোধ কৰিছে। এইবাৰ কংগ্ৰেছ কৰ্মীসকলে ভবানীপুৰ সৰ্বুক সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াটো বিচাৰিছে, কি ক'ব? নহয়, এইটো এটা ভুল তথ্য। এতিয়ালৈকে আমাৰ দলীয় নেতৃত্বই মিত্ৰতা সম্বন্ধে চূড়ান্ত সিদ্ধান্ত লোৱা নাই। কিন্তু CPMৰ বিধায়কজনে কৈছে যে ইতিমধ্যে প্ৰায় নিশ্চিত হৈছে। এতিয়া চূড়ান্ত হোৱা নাই, আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। আমাৰ এতিয়া এই চিটটো CPMৰ পক্ষত যায় না কংগ্ৰেছৰ দলত যায়, এতিয়ালৈকে আমাৰ দলীয় নেতৃত্বই এইটো সিদ্ধান্ত লোৱা নাই। এইটো সম্পূৰ্ণ ভুল তথ্য যে CPM দলক এইটো চিট এৰি দিছে। এতিয়ালৈকে কংগ্ৰেছ নেতৃত্বই এই চিটটো এতিয়ালৈকে এৰা নাই আৰু আমি 100% আশাবাদী যে আমাৰ এই চিটটো কংগ্ৰেছৰ হ'ব এইবাৰ। CPMক দিলে, যিহেতু CPM মিত্ৰজোঁটত আছে। CPMে মিত্ৰজোঁটত আছে ঠিকে, কিন্তু তেওঁ যিহেতু 24ত নিৰ্বাচনত মিত্ৰতাৰ যিটো আনুষ্ঠানিকতা তেওঁ নিজে ভংগ কৰিছে। আমাৰ দলৰ প্ৰাৰ্থীৰ এগেইনষ্টত তেওঁ প্ৰাৰ্থিত্ব নিজে লৈছে। সেই ক্ষেত্ৰত আমাৰ কৰ্মীসকলৰ কিছু মতৰ অমিল আছে তেওঁৰ লগত। তেওঁ যিহেতু আমাৰ এজন MP হৰুৱাত অৱদান আছে, গতিকে সেইকাৰণে আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ সকলো কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে আছে। যদি CPMক এৰি দিয়ে ঊৰ্ধ্বতম কৰ্তৃপক্ষই, এতিয়ালৈকেতো আলোচনা চলি আছে, দিয়া নাই। দিয়াৰ পিছত যদি তৃণমূল কৰ্মী কি সিদ্ধান্ত লয় সেইটো আমি মানি ল'বলৈ বাধ্য। ইয়াৰ আগতে কৈছিল যে একেলগে সমূহীয়া পদত্যাগ কৰিব বুলি। সেইটো কথা এতিয়াতো কোৱা নাযায়, কাৰণ কথাটো হ'ল যে এতিয়ালৈকে সিদ্ধান্ত অহাই নাই। সিদ্ধান্ত অহাৰ পিছত আমাৰ কৰ্মীসকল লগ হ'ব, কৰ্মীসকলৰ যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত আমি মানি ল'বলৈ বাধ্য। আপোনালোকে তাৰমানে মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব পোৱাটো এইবাৰ নিবিচাৰে মহাজোঁটৰ পৰা? আমি বিচাৰিছোঁ যে যিকোনো সমষ্টিত মিত্ৰতা থাকিলে চিটটো ৰোটেশ্যন হ'ব লাগে। এটা ৰাজনৈতিক দলত যদি প্ৰতিবাৰে এটা চিট দি থাকে তেতিয়া আনটো ৰাজনৈতিক দলৰ সাংগঠনিকভাৱে ক্ষতি হয়। উদাহৰণস্বৰূপে আমাৰ এই সমষ্টিটো সৰবুক সমষ্টিটো CPIM আৰু AGP দলৰ মিত্ৰতা আছিলে। AGP দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই প্ৰতিবাৰ এলায়েন্সতে এই চিটটো CPIM দলক দিছিল আৰু তাৰ ফলত আজি AGPৰ সংগঠন নোহোৱা হ'ল। আপোনালোকে চাব আজি AGPৰ ইয়াত সংগঠন নাই। গতিকে আমি AGPৰ সেই উদাহৰণটো আগত ৰাখি আমি বিচাৰিছোঁ যে আমাৰ কংগ্ৰেছটো শক্তিশালী হৈ থাকিব লাগে আৰু তাৰে কাৰণে এই চিটটো আমি ৰোটেশ্যন হোৱাটো দলৰ নেতৃত্বক জনাইছোঁ। মিত্ৰতাৰ সিদ্ধান্ত আমাৰ আদৰণীয়, কিন্তু আমি বিচৰা নাই যে একেটা চিটে CPMক দি থাকক। যেহেতু CPMৰ অসমত একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, যদি তেখেতে প্ৰাৰ্থিত্ব নাপায় তো হয়তো CPM শূন্য দিশে আগবাঢ়িব। তেনেকুৱাতো নহয়। এটা CPM এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, অসমত তেওঁলোকৰ সংগঠন আছে। এজনে যে সদায় বিধায়ক, এজনে যে MP হৈ থাকিলে তেনেকুৱাতো তেওঁলোকৰ দলতো নিশ্চয় নীতি নাই। তেওঁলোকৰ আৰু বেলেগ সমষ্টিত তেওঁলোকৰ নেতা লাগি আছে, তেনেকুৱা সমষ্টি কংগ্ৰেছৰ সমৰ্থনতে হওক বা আন সহযোগী সংগঠনৰ সহযোগতে তেওঁলোক জিকা ন। এজন MLA যে হৈ থাকিবলৈ তেনেকুৱাতো কোনো কথা নাই। আমি জানিব পৰা মতে যিহেতু যোৱাবাৰ মহাজোঁটত আছিল, মহাজোঁট থকাৰ পিছত হয়তো তেখেতে জয়ী হোৱাৰ পিছত এবাৰো কংগ্ৰেছ কাৰ্যালয়ত অহা নাই, এইটো কিমান দূৰ সঁচা? একদম 100%। এবাৰো অহা নাই? এবাৰো অহা নাই। আমাৰ কোনো কংগ্ৰেছ কৰ্মীৰ লগত কোনো আলোচনা নাই। আপোনালোকৰ লগত কোনো কানেক্টিভিটি নাই। আমাৰ কোনো কংগ্ৰেছ কৰ্মীৰ লগত নাই। আপনি এজন সাধাৰণ কৰ্মী হিচাপে কি বিচাৰে? আমিতো চেঞ্জ বিচাৰো, পৰিৱৰ্তন, একদম 100% পৰিৱৰ্তন বিচাৰো। আমাৰ কংগ্ৰেছৰ টিকট লাগে। যদি কংগ্ৰেছক দিয়ে কাক প্ৰাৰ্থী হিচাপে?
প্ৰাৰ্থী হিচাপে নহয়, আমি কৰ্মীৰ লগত আলোচনা কৰি, আমাৰ তৃণমূল কৰ্মী আছে, সিহঁতৰ লগত আলোচনা কৰি মিটিং মৰ্মে আমি কিবা এটা সিদ্ধান্ত ল'ম। কিমানজন দাবীদাৰ আছে? আমাৰ তিনিজন দাবীদাৰ আছে। তিনিজন দাবীদাৰ আছে। মুঠতে এইবাৰ সমষ্টিখন মনোৰঞ্জন তালুকদাৰৰ পোৱাটো আপোনালোকে নিবিচাৰে? না, আমি নিবিচাৰো। আপোনালোকৰ মতে আমাৰ মতে আমাৰ কংগ্ৰেছৰ লাগে আৰু কংগ্ৰেছৰ লাগে। কংগ্ৰেছৰ সাংগঠনিক ভিত্তি কেনেকুৱা আছে? ভিত্তিটো আমাৰ বঢ়িয়া, একদম বুথৰ পৰা আৰম্ভ কৰি। যোৱাবাৰ পঞ্চায়তত দেখিবলৈ পোৱা গৈছে কেইখনমান পঞ্চায়তত এপিৰ সদস্যৰ পৰা আৰম্ভ কৰি ZPC লৈকে প্ৰাৰ্থী দিয়া নাছিল। নাই, এইটো আমাৰ প্ৰাৰ্থী দিয়া হৈছিল, আমি দিছো প্ৰাৰ্থী, আমি দিয়া নাই বুলি কোৱা নাই। আৰু CPM-ক এৰা হৈছিল, কিন্তু সিহঁতে দিব পৰা নাই। বা CCO আমাৰ হৈছে, বৰপেটা ডিষ্ট্ৰিক্টত CCO আমাৰ হৈছে, আমাৰ কাউন্সিলৰ আছে, আমাৰ জিলা পৰিষদ আছে, কিন্তু CPM-ৰতো এটাও নাই, এটা মেম্বাৰো নাই CPM-ৰ। তাৰমানে CPM-ৰ সাংগঠনিক স্থিতি দুৰ্বল বুলি ভাবে নেকি? 100% CPM-ৰ সংগঠন নাইয়ে সৰ্ব সমষ্টি সংগঠন নাই। সংগঠন নাই। যোৱাবাৰ কেনেকে জিতিছিল? CPM-এ আমাৰ সৰ্ব সমষ্টিত আপোনাৰ BPF আছিলে সমৰ্থনত, কংগ্ৰেছ আছিলে, UDF আছিলে। চব মানুহ তেতিয়া এটাই লৈছিল যে আমি ইয়াত BJP-ক পৰাভূত কৰিব লাগে। সব দলৰে এটাই আছিল, উদ্দেশ্য আছিল যে সৰ্ব সমষ্টিত আমি BJP-ক হৰুৱাব লাগে। সব দলে একজোট হৈ আমি BJP-ক পৰাভূত কৰিছিলো। এইবাৰৰ আপোনালোকৰ টাৰ্গেটটো কি? একচুৱেলি BJP-ক হৰুৱাব লাগে না মনোৰঞ্জন তালুকদাৰে টিকেট নোপোৱাটো বিচাৰে? আমি মনোৰঞ্জন তালুকদাৰৰ টিকেট নোপোৱাটো আমি বিচৰা নাই, গোটেই সৰ্ব সমষ্টিৰ ৰাইজে বিচাৰি আছে যে এইবাৰ মনোৰঞ্জনৰ টিকেটটো হ'ব নালাগে। কিয়নো আমাৰ এই সৰ্ব সমষ্টিত আমাৰ কমপ্লিট সংগঠনটো কংগ্ৰেছৰ হাতত আছে। জিলা পৰিষদৰ পৰা আৰম্ভ কৰি গাঁও পঞ্চায়ত, আপোনাৰ AP, যিমান আমাৰ মেম্বাৰ আছে কিন্তু গোটেই সমষ্টিত CPM-ৰ কোনো সংগঠন আমি দেখিবলৈ পোৱা নাই। বা কত যদি আমি মিটিং কৰিবলৈ যাওঁ CPM-ৰ মানুহ নাই। মনোৰঞ্জন তালুকদাৰৰ উদ্দেশ্য এটাই যে সি মাত্ৰ টিকেটটো আনিব লাগে, কংগ্ৰেছক ইউজ কৰিব লাগে। তাৰমানে কংগ্ৰেছৰ ভোটেৰে গাদী দখল কৰাৰ চিন্তা কৰিছে। 100% এইটো মনোৰঞ্জনৰ পুৰা এইটো 100%। নহলে সি কিয় আমাৰ APCC পিছে পিছে? আজিও খবৰ পাই আছো, আজি বোলে আমাৰ হাইকমাণ্ডক 30 বাৰ ফোন কৰিছে মনোৰঞ্জন তালুকদাৰে, ৰিচিভে কৰা নাই। তাৰ মানে কি? মানেটো কি? তাৰমানে সি কংগ্ৰেছৰ হাইকমাণ্ডক ভৰিছে লিখিব আৰু সমষ্টিত আমাৰ কংগ্ৰেছী ৱাৰ্কাৰক বুঢ়া আঙুলি দেখুৱাব যে এইকেইটা সব BJP-ৰ এজেণ্ট। আমি এতিয়া ক'ত আছো? আপোনালোকে মিডিয়াৰ তৰফৰ পৰা আমি জনাই আছো। এতিয়া আপুনি কওক, আমি ক'ত বহি আছো? ৰাজীৱ ভৱনত নিশ্চয় বহি আছো। আমি BJP-ৰ দালাল নেকি? মনোৰঞ্জনে এই অধিকাৰটো ক'ত পালে ক'বলৈ যে আমি BJP-ৰ দালাল? ক'ত পাইছে? তাৰমানে সি আমাক ইউজ কৰিব খুজি আছে। এইবাৰ ইউজ নহ'ব। আমিও যদি ৰাইজক কওঁ যে CPM-ক ভোট দিয়ক, নেদে। মানুহ ঐক্যবদ্ধ হৈছে, CPM-ৰ এগেইনষ্টত ঐক্যবদ্ধ হৈছে। মনোৰঞ্জন তালুকদাৰক এইবাৰ বিদায় দিব আৰু সি এইবাৰ MLA হ'ব। BJP-ৰ সাংগঠনিক ভেটি কিন্তু যথেষ্ট শক্তিশালী। নিশ্চয় এইটো আপোনালোকৰ যদি কংগ্ৰেছৰ প্ৰাৰ্থী দিয়ে, সেই প্ৰাৰ্থীজনে তেখেতক পৰাভূত কৰিবলৈ আমি 100% আমি BJP-ক যে পৰাভূত কৰিব পাৰিম তাৰ উদাহৰণ আমাৰ হাতত আহি গৈছে। বহুত জাগাৰ পৰা, বহুত ঠাইৰ পৰা আমাক ফোন কৰি আছে যে এইবাৰ আমাৰ কংগ্ৰেছৰ টিকেট যিকোনো প্ৰাৰ্থীক দিয়ক। বিপুল ভোটত কংগ্ৰেছৰ প্ৰাৰ্থীজন ভৱানীপুৰ সৰ্ব সমষ্টিৰ পৰা জয়ী হ'ব যে আমাৰ তাতে অলৰেডি নিউজ আহি গৈছে। গতিকে আমি পুৰা আত্মবিশ্বাসী। যদি হাইকমাণ্ডে দয়া কৰি আমাৰ সৰ্ব সমষ্টিৰ পৰা এইবাৰ মনোৰঞ্জনক বিদায় দি কংগ্ৰেছৰ কেণ্ডিডেটক ৱেলকাম জনাই, ৰাইজক আমাৰ হাইকমাণ্ডক ৱেলকাম জনাব বুলি আমিও পুৰা আশাবাদী। যেহেতু সময় কেতিয়াবা দেখিবলৈ পোৱা যায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে একচুৱেলি কংগ্ৰেছ দলত বৰ্তমান সময়ত একচুৱেলি হিন্দুসকলৰ কাৰণে উপযুক্ত দল নহয়। বৰ্তমান একচুৱেলি কংগ্ৰেছত অধিকাংশ মিয়া মুছলমান দেখিবলৈ পোৱা যায়। একচুৱেলি এই সম্পৰ্কে কি ক'ব? কিমান দূৰ সঁচা? কি আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন হ'ল মিছলীয়া। যেনেকুৱা আমাৰ ভঁৰাল থাকে, ঠিক অসমৰ ভিতৰত মিছা কথাৰ ভঁৰালটো হ'ল হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ মুখত কেতিয়া কি আহে সি নিজেই নাজানে। গতিকে সেই বিষয়ে আৰু কি ক'ম? আজিৰ তাৰিখত চাব, আমাৰ যে 42 জনীয়া যিটো টিকেটৰ যিটো পেনেল লিষ্ট ওলাইছে, আমাৰ দলীয় কৰ্তৃপক্ষই যে আমাৰ প্ৰাৰ্থীসকলক যে প্ৰদান কৰিছে, তাত কেইজন মিয়া মুছলিম আছে সেইটোতো সি আমাৰ মুখ্যমন্ত্ৰী ভালকে জানে। গতিকে ইয়াতে কি প্ৰসংগত তেখেতে কৈ আছে, কোনটো ৰং সানি আছে,
আমাৰ অসমৰ সৰ্বসাধাৰণ ৰাইজে গম পায়। সেই মিছা কথাৰ দিন উকলি গ'ল। এইবাৰ 2026 চনত গৌৰৱ গগৈ যে অসমৰ মুখ্যমন্ত্ৰী হ'ব সেয়া নিশ্চিত। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। হয়, নিশ্চিত, 100% নিশ্চিত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো। হিমন্ত বিশ্ব শৰ্মাৰ কি হ'ব? হিমন্ত বিশ্ব শৰ্মাৰ কি হ'ব? তেখেতে সিহঁতৰ বিজেপিৰ বিধায়িনী দলৰ কিবা না কিবা এটা হ'ব, দলপতি হ'ব। কিন্তু এবাৰ মামাৰ দিন উকলি গ'ল, কংগ্ৰেছৰ দিন আহি গৈছে। আমি নিশ্চিতভাৱে এইবাৰ চৰকাৰ গঠন কৰিম। যেহেতু মনোৰঞ্জন তালুকদাৰে বহুত কাম কৰিছে বুলি কালি আমাৰ সংবাদ মাধ্যমৰ আগত জনাইছে যে পুৰণি যিটো সৰ্বু সমষ্টি তেখেতে 13,000 বা 13,000 তেনেকুৱা এটা এমাউণ্ট কিলোমিটাৰ নদীবান্ধ বান্ধিছে, তেনেকুৱা বহু কাম কৰিছে বুলি কালি আমাক জনাইছে। তো একচুৱেলি তাৰ পিছতো কিয় কংগ্ৰেছ দলে ইয়াৰ বিৰোধিতা কৰি আছে? কাৰণ সি কি কাম কৰিছে, আমি কংগ্ৰেছৰ পৰা তাক জিকাইছিলো, আজিলৈকে সি আমাৰ লগত একো যোগাযোগ ৰখা নাই। আমি দল কৰি তাক জিকাই দিছো। জিকাৰ পাছত সি এদিনা মাত্ৰ আমাৰ অফিচত আহিছিল, অহাৰ পাছত কৈছিল আমি যিকোনো কাম লগ হৈ কৰিম। কিন্তু আজিলৈকে আমাৰ লগত লগ হৈ একো কাম কৰে নিজ বিবেকে কৰিছিল। ইখিনি যদি কাম কৰলাক হয়, ৰাইজে তেনেহ'লে তাক আঁকোৱালি ল'লাক হয়। আমি কংগ্ৰেছৰ প্ৰাৰ্থী দাবীদাৰ আছো, কাৰণ আমি কংগ্ৰেছ কৰি আছো। আমি ডিপ্ৰাইভ হৈছো যোৱা বছৰ, এই বছৰে আমি খুজি আছো যে আমাৰ প্ৰাৰ্থীক টিকেট দিব লাগে। আৰু আমি বিৰোধী শক্তিৰ ভোটত, কাৰণ ইয়াতে বিজেপি যিমান ৰমৰমা দেখা যাই আছে সিমান ৰমৰমা ভিতৰত নাই। বাহিৰত আমাৰ ৰমৰমা যিমান দেখি আছে আপোনালোকে, কিন্তু বৰ্তমান পৰিস্থিতিত ইমান ৰমৰমা বিজেপিৰ নাই। সেইকাৰণে আমি কংগ্ৰেছে টিকেট আমাৰ হাইকমেণ্ডে ইয়াত দিব লাগে এবং আমি এই চিটটো উদ্ধাৰ কৰিব লাগে। আপোনালোকে CPM-ৰ পৰা চিটটো উদ্ধাৰ কৰিব পাৰিব নেকি? বা বিজেপিৰ যিজন কেণ্ডিডেট থাকিব তেখেত কিন্তু এইবাৰ শক্তিশালী ৰূপত আমি জানিব পৰা মতে হয়তো বা আমি 100% নিশ্চিত নহয় যদিও আমি জানিব পৰা মতে এই সমষ্টিৰ পৰা বৰ্তমানৰ এজনৰ কেবিনেট মন্ত্ৰী ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তো তেখেতক পৰাভূত কৰিব পাৰিব বুলি ভাবে নেকি আপোনালোকে? আমি সেইটোৱেতো আমাৰ ডাঙৰ সুবিধা হ'ব, কাৰণ মন্ত্ৰীয়ে ইমান বছৰ যে আমাৰ সৰ্বগৰ লগত লাগি আছিল MLA থাকাতে, মন্ত্ৰী হোৱাৰ পাছত আমাৰ সৰ্বগত সি লাগি থকা নাই। সি আমাৰ বৰপৌৰৰ এৰিয়া দি লাগি আছিল। কিন্তু ভিতৰে ভিতৰে যে কিমান খহনীয়া হৈছে নিজে টিকেট লৈ আহিলে গম পাব। সেইকাৰণে আমি খুজিছো যুঁজটো আমাৰ লগত হওক। যুঁজটো কংগ্ৰেছৰ লগত বিজেপিৰ হলিয়ে খেলাটো দেখা যাব। আমাই কয় নহয় খেলা হ'ব। আমি এইকাৰণে কৈ আছো হাইকমেণ্ডক যে টিকেটটো চাৰাচাৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত হওক। CPM-ৰ মাজত টানি আনলি এই যুঁজটো দুৰ্বল হৈ যাব বুলি মোৰ এটা অনুমান। কিন্তু হাইকমেণ্ডে যাক দিব আমি মানি লোৱাৰ বাধ্য। CPM-ৰ একমাত্ৰ বিধায়ক, পুনৰবাৰ কৈছো, কি হ'ব তেখেতৰ ভৱিষ্যত? তেখেতৰ ভৱিষ্যত CPM-এ বেলেগ সমষ্টি আমাৰ আছে, আমাৰ লগতে এলায়েন্স হাইকমেণ্ডে যদি ভাবে যিটো সমষ্টিৰ পৰা লৈ আমি বেলেগ সমষ্টিত দিম, সেনেকে আলোচনা কৰি ল'ব। যিহেতু বেলেগ সমষ্টিতকে সৰ্বভোগ CPM-ৰ দুৰ্গ বুলি কোৱা হয়, সেইটো যদি গুচি যায় কেনেকে? CPM-ৰ বৰ্তমানতো দুৰ্গ বুলি সৰ্বগত নাই। আগতে দুৰ্গ আছিল, আজিৰ পৰা 30 বছৰ 25 বছৰ আগতে। তাৰ পাছত এই দুৰ্গৰ খহনীয়া হৈছে। দুৰ্গ নাই, বৰ্তমান একোৱেই নাই। CPM-ৰ বৰ্তমান এনে শক্তি নাই যে টাউনত সিহঁতে 34টা পুলিং বুথত মেম্বাৰ দিব পাৰিব, BLO দিব পাৰিব, এনে ক্ষমতাও নাই। কাৰণ ইয়াত হৈছে টাউনটো হৈছে বিজেপিৰ ৰমৰমা, কিন্তু তাৰ মাজতো কংগ্ৰেছে ইয়াতে ভাল দাবীদাৰ আছে, কিন্তু CPM-ৰ সিকলো কৰিব নোৱাৰে। সেইকাৰণে আমি এবাৰ হাইকমাণ্ডক কৈছো যে টিকেটটো আমাক কংগ্ৰেছৰ হাতত গতাই দিয়ক, আমি এই চিটটো কংগ্ৰেছক সমৰ্পণ কৰিম। আপোনালোকে উদ্ধাৰ কৰিব পাৰিব? আমি উদ্ধাৰ কৰিব পাৰিব বুলি আজি আপোনাৰ তাতে আমি সকলৰ সন্মুখত অসমৰ ৰাইজৰ ওচৰত সৰলে মিনতি জনাই আছো যে আমাক এই চিটটো এৰি দিব লাগে কংগ্ৰেছ হাইকমাণ্ডে। আমি কংগ্ৰেছৰ হাত শক্তিশালী কৰাৰ কাৰণে এই চিটটো আমাক দিব লাগে। যেহেতু কংগ্ৰেছৰ বহু বাঘা নেতা বুলি ক'ব লাগিব, তেখেতসকলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিগামী হৈছে, তো কি ক'ব? একচুৱেলি ইয়াৰ কংগ্ৰেছৰ অলপ দুৰ্গত অলপ খহনীয়া হোৱা আমি পৰিলক্ষিত কৰিছো। নাই, চাওক, বৰ্তমান যিটো পৰিস্থিতি, বিজেপিয়ে কি কৰি আছে আপুনি কৈছে, কি কৰিলে কথাটো? যেনে চিম্পল এটা এক্সাম্পল, ভূপেন বৰা মানে কংগ্ৰেছৰ কি হৈছে? APCC সভাপতি আছিল। এইটো কথা হ'ল যে বিজেপিয়ে কি কৰিছে আপুনি চাব। বিজেপিয়ে আপোনাক এনেকুৱা এটা প্ৰেচাৰিজ কৰে আমাৰ কংগ্ৰেছী নেতাবিলাকক, মানে বাধ্য কৰাব বুলি বাধ্য কৰাই দিয়ে যে প্ৰশাসনক দি হওক বেলেগ কিবা দি কৰে। আৰু এটা কথা আপুনি আৰু এটা প্ৰশ্ন কৰিছিল আগত
যে CPIMৰ মানে ভেটি বুলি কৈছে। আপুনি জানে যে লোকসভা নিৰ্বাচনত CPIM মাত্ৰ সৰ্ব ভৱানীপুৰ সমষ্টিৰ পৰা মাত্ৰ 15 না 20 হাজাৰ ভোট পাইছিল। তেনে ক্ষেত্ৰত আপুনি কি ভাবিব? নিশ্চিতভাৱে তেওঁৰ ভেটি নাই। আৰু আমাৰ কংগ্ৰেছৰ মোটামুটি 60 হাজাৰ ভোট কংগ্ৰেছে দিছিল আপোনাৰ দিগবায়নত। আৰু কথা হ'ল যে বিজেপিৰ ভেটি বুলি যে কৈছে আপুনি, যে বিজেপিৰ ভেটি শক্তিশালী, যদি শক্তিশালী হয় তেতিয়াহ'লে আপুনি চাব যোৱা নিৰ্বাচন বুলি নহয়, আপুনি চাব ৰঞ্জিত দাসে একবাৰ কৈ আছে যে ৰঞ্জিত দাসে ভৱানীপুৰ সৰ্বৰ পৰা খেলিব। একচুৱেলি ৰঞ্জিত দাসে কৈছে দলৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। নাই মই কৈছো কোনটো দলৰ সিদ্ধান্ত বুলি কৈছে, কিন্তু তেওঁ যে ইমান শক্তিশালী তাৰ পিছতে যে আমাৰ ভৱানীপুৰ সৰ্বগত আহিব বিচৰা নাই। একবাৰ কৈ আছে আহিব, আবাৰ কৈ আছে বজালিত খেলিব। তাৰ মানে কি? তাৰ মানে এইটোৱে বুজায় যে তেওঁলোকৰ ভেটি যে তেওঁ যে দুৰ্বল হৈ আছে, তেওঁ যে ভাবিছে ইয়াত নিজিকে, সেইটো হ'ল মেইন কাৰণ। আৰু এটা কথা আপুনি মনত কৰিব, এই অৰুণোদয় আঁচনিবিলাক যে দি আছে, অৰুণোদয় আঁচনিবিলাকৰ দিয়াৰ ক্ষেত্ৰত কি আছে জানে? কৰ্মীবিলাকক কি কয় যে বিজেপিক ভোট দিলেহে অৰুণোদয় পাব। এইটো এটা আপুনি অলপ ভাবি চাবচোন কথাটো। তেনেকুৱা কিবা এনেকুৱা কথা আহি আছে যে বিজেপিক ভোট দিলেহে অৰুণোদয় পাব। তাৰ মানে কি? তেওঁলোকে দুৰ্বল হৈছে। দুৰ্বল নহ'লেতো এই কথাটো নাহে, অৰুণোদয়ৰ লগতে কথা নাহে। কাৰণ অৰুণোদয় হৈছে এটা চৰকাৰে দিয়া এটা মানে আঁচনি, সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকে পাব, তাতেতো ভোটৰ কোনো ই নাই। কিন্তু তেওঁলোকে অৰুণোদয় আঁচনিত এনেও বহু মানে বিজেপিৰ কৰ্মীৰ বাহিৰেও পাই আছে, পাই আছে। কিন্তু আপুনি কৈছে পাই আছে কথা ঠিক, কিন্তু আপুনি যদি অলপ খবৰ লয়, আপুনি যদি বলগত খবৰ লয়, তেতিয়া গম পাব যে বৰপেটা গোবৰ্ধনা বলগত এজন ব্যক্তি আছে, যিজন ব্যক্তিৰ নিৰ্দেশত প্ৰত্যেকটা মানে অৰুণোদয়ত চিগনেচাৰ কৰাৰ পিছতে কিন্তু আমি গম পাইছো তাৰ পিছত অৰুণোদয় হয়। কিয়? তাৰ মানে মানুহক, আমাৰ কৰ্মীবিলাক হওক বা সাধাৰণ ৰাইজক ঘেটি ধৰি তাৰ মানে আপুনি বিজেপি কৰক, তাৰপিছত আপুনি অৰুণোদয় লওক। তাৰ দ্বাৰা বুজা যায় যে বিজেপিৰ ভেটি যদি ওপৰে ওপৰে আছে, আমাৰ উপৰোক্ত বক্তাই কৈছে ওপৰে ওপৰে আছে, কিন্তু ভিতৰে ভিতৰে মানুহ খুব আৰু উদ্ঘিৰণ হৈ আছে। কিন্তু ভৱানীপুৰ সৰ্ব সমষ্টিত কি হ'ব ফাইনেলি কওক? ভৱানীপুৰ সৰ্ব সমষ্টিত চাওক, ইতিমধ্যে আমি জনাইছো যে ভৱানীপুৰ সৰ্ব সমষ্টিত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী লাগে। আৰু যদি আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিয়ে ঊৰ্ধ্বতম কৰ্তৃপক্ষই, তেতিয়াহ'লে আমি জয় নিশ্চিত, আমাৰ জয় নিশ্চিত, 100%। এজন কংগ্ৰেছ কৰ্মী আছে, কি ক'ব? মনোৰঞ্জন তালুকদাৰক লাগে যদি মহাজোঁট বন্ধনৰ পৰা যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষই মনোৰঞ্জন তালুকদাৰক প্ৰক্ষেপ কৰে, তেনে কি কৰিব? একচুৱেলি যোৱা বিধানসভা নিৰ্বাচনত আমাৰ APCCৰ যিটো নিৰ্দেশনা আছিল বা মিত্ৰজোঁটৰ যিটো প্ৰাৰ্থী আছিল, আমি বিনা দ্বিধাই মানে আমি তেওঁক গ্ৰহণ কৰিছিলোঁ আৰু আমি তেওঁক বিপুল ভোটত জয়ী কৰাইছিলোঁ। আৰু সেই সূত্ৰে তেওঁ আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ লগত যিটো এটা সম্পৰ্ক ৰক্ষা কৰি কাম কাজ কৰিব লাগিছিল, কোনোদিনে কৰা নাই। বৰঞ্চ আমি যদি কিবা কাম কাজৰ ক্ষেত্ৰত তেওঁৰ ওচৰত গৈছোঁ বা কিবা কথা কৈছোঁ, আমাক তুচ্ছ তাচ্ছিল্য কৰি মানে মানে আঁতৰাই দিছে। তাৰমানে মিত্ৰজোঁটত থাকিও আপোনালোকৰ লগত তাৰমানে যিটো ৰিলেশ্যন অৱহেলা কৰিছে, আনকি আমাক তুচ্ছ তাচ্ছিল্য কৰি তেওঁ মানে কথা বাৰ্তাবিলাক আমাক কৈছে। মানে তেওঁ জানে যে কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীবিলাকৰ লগত মানে তেওঁৰ কোনো সম্পৰ্ক নাথাকিলেও হ'ব, APCCৰ মানে ডাঙৰ ডাঙৰ লিডাৰবিলাকৰ লগত তেওঁৰ এটা ভাল সম্পৰ্ক আছে। সেই সূত্ৰে তেওঁ পুনৰাই মানে এই চিটটো পাব আৰু পুনৰাই MLA হ'ব বা প্ৰতিনিধি হ'ব। কিন্তু এইবাৰ আমি আমাৰ যিটো মানে বিবেক বিবেচনা, তাৰ আঁত ধৰি যি সিদ্ধান্ত ল'ব লাগে, আমি তৃণমূল পৰ্যায়ত আলোচনা কৰি এই সিদ্ধান্ত মতে আমি কাম কৰিম। কিন্তু এইবাৰ যদি মানে মনোৰঞ্জন তালুকদাৰক এই ভৱানীপুৰ সমষ্টিটো এৰি দিয়ে, আমি তাক গ্ৰহণ নকৰোঁ। কি কৰিব? আমি বিকল্প কিবা এটা আমাৰ নিজাবৰীয়া এটা সিদ্ধান্ত ল'ম। দৰকাৰ প্ৰয়োজন পৰিলে আমি নটা মানে বাছি ল'ম। কংগ্ৰেছ কৰ্মীয়ে নটা বাছি ল'ব নেকি? নাই, এইটো আমাৰ আলোচনা মৰ্মে হ'ব, এইটোৱে হ'ব। কাৰণ আপোনালোকৰ মিডিয়াৰ ফালৰ পৰা কৈ থাকে যে তেওঁ মিত্ৰজোঁটৰ মানে অংশীদাৰ দল। তেওঁতো বিগত লোকসভা মানে নিৰ্বাচনৰ সময়ত মিত্ৰজোঁট ভংগ কৰি নিজে মানে প্ৰতিনিধি হৈছিল। আৰু এই কথাটো আমাৰ APCCৰ প্ৰত্যেকজন মানে নেতাই গম পায়। তৎসত্বেও মানে APCCৰ ফালৰ পৰা তেওঁৰ কথাটো কিয় বিবেচনাত আনি আছে, তো আমি মানে ভাবিব পৰা নাই। কাৰণ সৰ্বুক সমষ্টিত যিসকল মানে কংগ্ৰেছ কৰ্মী, তেওঁলোকৰো আৱেগ অনুভূতি আছে। তেওঁলোকেও কংগ্ৰেছক ভাল পায়
নিস্বাৰ্থভাৱে কংগ্ৰেছ দলৰ হৈ কাম কৰি আছে। এইখিনিৰ বস্তুক মানে মই ক'ব বিচাৰোঁ যে APCCৰ ফালৰ পৰা কংগ্ৰেছ কৰ্মীসকলৰ যিটো আৱেগ অনুভূতি সেইটোক সন্মান জনাব লাগে। আৰু এইবাৰ সৰ্বুক ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব লাগে। যদি বাই চান্স মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষই পুনৰ কৈছে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি মনোৰঞ্জন তালুকদাৰক প্ৰক্ষেপ কৰে, আপোনালোকে সঁচাকে কি 9টাৰ অফিচ খুলিব নেকি? আপোনালোকে 9টাত ভোট দিব নেকি? প্ৰথম কথা হ'ল আমাৰ হাইকমাণ্ড যিটো সিদ্ধান্ত লয় নিশ্চয় বহুত ভাবি চিন্তি লয়, বা আমি যিখিনি কৰ্মী ইয়াতে আছো সদায় হাইকমাণ্ডৰ সিদ্ধান্তটো সন্মান কৰি আহিছো। কিন্তু হাইকমাণ্ডে এটা কথা মানে খুব চিন্তা কৰিব লাগিব যে যিটো সমষ্টি তেওঁলোকে এলায়েন্সত এৰিব, আজি সৰভোগে হওক, ভৱানীপুৰ কি কয় ৰঙিয়াই হওক, তাতে চাব লাগিব শক্তিটো কাৰ। যোৱা নিৰ্বাচনত CPM ইয়াতে হৈছে জয়, ইয়াতে জয় হোৱাৰ যিটো মানে মূল ভূমিকা আছিল। CPM ৰ শক্তি আছিল কাৰণে নাই, এইটো ভুল তথ্য আপোনালোকৰ। CPM ৰ শক্তি নাই, আপোনালোকে সাংবাদিক, আপোনালোকে ভালকে গম পায়। ইয়াতে কংগ্ৰেছৰ মেজৰ ভোট থকাৰ কাৰণে ইয়াতে CPM জয়যুক্ত হৈছিল। আৰু আমি ভাবো মানে কংগ্ৰেছৰ মানে আনৰ পিঠাৰে বিহু কংগ্ৰেছৰ ভোটতে তেওঁলোকে জয়যুক্ত হৈছে। এইটো একেবাৰে 100% সঁচা কথা, এইটো আপোনালোকেও গম পায়। আৰু দ্বিতীয়তে আপোনালোকে কৈছে যে এইটো চিট CPMক এৰি দিছে। আমি কওঁ এতিয়ালৈকে আমাৰ কোনো আনুষ্ঠানিক পত্ৰ অহা নাই বা মনোৰঞ্জন তালুকদাৰে কৈছে যে তেওঁ কৈছে, কিন্তু আমাৰ হাইকমাণ্ডে আমাক কোনো পত্ৰ দিয়া নাই বা আমাৰ তাতে কোনো ধৰণৰ অৰ্ডাৰ অহা নাই। গতিকে আমি আমাৰ কেণ্ডিডেটৰ কাৰণে যুঁজ দি আছো। আৰু যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে চাইছে যে কংগ্ৰেছে ইয়াতে 60,000+ ভোটত আমাৰ এইটো সমষ্টিত অকল লিড লৈ লৈছে। আৰু যোৱা পঞ্চায়ত যিটো নিৰ্বাচন CPMৰ এজন সদস্য নাই, আৰু আমাৰ গোটেই পঞ্চায়তত মেম্বাৰ আছে, আমাৰ AP মেম্বাৰ আছে, আমাৰ ZPC আছে, আনকি বৰপেটা জিলা পৰিষদটো আমি গঠন কৰিছো। গতিকে ইমান শক্তি আমাৰ থকাৰ পিছতো আৰু আপোনালোকে এটা বস্তু চাই আছে যে কংগ্ৰেছক ওচৰৰ পৰা যদি কোনোবা ফাইট দি আছে এইটো কংগ্ৰেছ পাৰ্টি। আৰু আমাৰ সৰভোগ সমষ্টিত, সৰভোগ আৰু ভৱানীপুৰ, আগতে সৰভোগ আছিল, আমাৰ সৰভোগ ভৱানীপুৰ সমষ্টিত কংগ্ৰেছৰ ভেটি অধিক শক্তিশালী আৰু আগতকৈ শক্তিশালী হৈছে। গতিকে আমাৰ প্ৰাৰ্থী ইয়াতে যিজনে হওক, কংগ্ৰেছে যাকে প্ৰাৰ্থিত্ব দিয়ে জয় 100% নিশ্চিত। CPMৰ ভেটি নাই বুলি ভাবে? একেবাৰে নাই। এইটো আপোনালোকে তথ্য পঞ্চায়তত চাই ল'ব, লোকসভাত চাই ল'ব, আছে তেওঁলোকৰ 5-6 মান আছে, কিন্তু কংগ্ৰেছৰ 60,000+। আৰু কংগ্ৰেছৰ ভেটি কিমান শক্তিশালী আপোনালোকে যদি মিডিয়া আমাৰ বন্ধুসকলে যদি ছাৰ্ভে কৰে বা ৰিপৰ্ট লয় বিভিন্ন ঠাইত, আপোনালোকেও গম পাব যে কংগ্ৰেছ আমি আগতকৈও আৰু বেছি শক্তিশালী হৈ আছো। যদি কংগ্ৰেছৰ অসমৰ সংখ্যাগৰিষ্ঠতা লাভ কৰে 26ৰ বিধানসভাৰ নিৰ্বাচনত, মুখ্যমন্ত্ৰী কোন হ'ব? এইটো আমাৰ বিধায়িনী দলে, আমাৰ AICC এইটো সিদ্ধান্ত লয় মুখ্যমন্ত্ৰী কোন হ'ব। আৰু AICCৰ বিধায়িনী দলে আপোনালোকে কাক বিচাৰে? গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন চৰকাৰ হ'ব, অসমত এখন যুঁজ হ'ব, এইটো ফাইনেল। আৰু মুখ্যমন্ত্ৰী ফেজটো আমাৰ AICC সিদ্ধান্ত কৰিব। আৰু অলৰেডি AICCৰ পৰা এটা ডিক্লেৰেশ্যন আহিছে যে গৌৰৱ গগৈৰ নেতৃত্বত অসমত ইলেকশ্যন হ'ব। তাৰমানে গৌৰৱ গগৈ পৰৱৰ্তী একদম নিশ্চিত হয়। হিমন্ত বিশ্ব শৰ্মাৰ কি হ'ব? এতিয়া এইটোতো বিজেপিৰ কথা, আমাৰ কথাটোহে আমি কৈছো। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এবাৰ কি ভাবে যে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব? 100% গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন যুঁজ হ'ব, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত আমাৰ চৰকাৰ হ'ব। ধন্যবাদ। এই আপোনালোকে কংগ্ৰেছ কৰ্মীসকলৰ মন্তব্য শুনা পালে। আচলতে সকলোৰে এটাই দাবী কংগ্ৰেছ কৰ্মীসকলৰ, তেখেতসকলে কিন্তু এই যিটো নৱগঠিত যিটো ভৱানীপুৰ সৰ্বুগ সমষ্টি, এই সমষ্টিখন কোনো পধ্যেই CPM দলক এৰি দিব খোজা নাই। তেখেতসকলৰ এটাই দাবী, এইবাৰ ভৱানীপুৰ সৰ্বুগ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব লাগে, অন্যথাই তেখেতসকলে হয়তো পৰৱৰ্তী সময়ত কিবা বিশেষ পদক্ষেপ গ্ৰহণ কৰিব।